5.48 ঠিক তেনেকে মৃতৰ সংখ্যা হল 5.20 অৰ্থাৎ 4,70,000 ব্যক্তি কোভিড ৰোগত আক্ৰান্ত হৈ সমগ্ৰ বিশ্বত এতিয়ালৈকে মৃত্যুৰ মুখত পৰিছে তাৰ পৰিৱৰ্তে আমাৰ দেশত 4,25,282 জন ব্যক্তি এই মুহূৰ্তলৈকে কোভিড ৰোগত আক্ৰান্ত হৈছে প্ৰায় 55.77% ব্যক্তি আৰোগ্য হৈ ঘৰলৈকে উভতি গৈছে অৰ্থাৎ 2,37,196 ব্যক্তি ঘৰলৈকে উভতি গৈছে 13,699 ব্যক্তি ভাৰতবৰ্ষত মৃত্যু হৈছে আৰু 3.22 মৰ্টেলিটি ৰেট বুলি আমি ক'ব পাৰো এই মুহূৰ্তলৈকে আমাৰ ৰাজ্যখনৰ সফলতা ইয়াতে লুকাই আছে যে আমাৰ ৰিকভাৰী ৰেট হল 63.3 অৰ্থাৎ ভাৰতবৰ্ষৰ দুই এখন ৰাজ্যক বাদ দিলে ৰিকভাৰী ৰেটত এতিয়া অসমে টপ 3 আছে বুলি ক'লেও ভুল কৰা নহয় পিছলৈকে আমি আৰু দেখা পাই যাম আৰু আমাৰ 9 গৰাকী লোকৰ এতিয়ালৈকে মৃত্যু হৈছে অৱশ্যে গধূলিলৈকে সংখ্যাটো 10 হ'বগৈ আমি এটা কনফাৰ্মেশনৰ অপেক্ষাত আছো বাট টেন্টেটিভলি আপোনালোকে 10 বুলি ধৰিব পাৰে সো মৰ্টেলিটি ইজ 0.16% এই দুইটা ফালৰ পৰা আমি ভাৰতবৰ্ষৰ আন ৰাজ্যবিলাকৰ তুলনাত অসমে এতিয়ালৈকে বেটাৰ পাৰফৰ্ম কৰি আছে অৱশ্যে ভৱিষ্যতৰ কথা আমি নকওঁ আজিৰ দিনত যদি আমি ৰিকভাৰী ৰেট চাওঁ তেতিয়া হলে কেৰালাত 52% ৰিকভাৰী ৰেট আজিৰ দিনত ওয়েস্ট বেংগলত ৰিকভাৰী ৰেট is 59.50 Maharashtra 49.78 Tamil Nadu 55.16 আৰু Delhi 55.26 Gujarat 70% তাৰমানে গুজৰাটত 70% ৰিকভাৰী ৰেট আছে আৰু গুজৰাটৰ পিছতে 63% ৰিকভাৰী ৰেট লৈ অসমে এটা নিৰ্দিষ্ট স্থানত আছে আমি মই মৃত্যুৰ প্ৰত্যেকটো মৃত্যুৱে দুখ লগা গতিকে ইয়াৰ মই তুলনামূলক বিশ্লেষণ দিব খোজা নাই কিন্তু আজিৰ দিনটোত ভাৰতবৰ্ষৰ সকলো ৰাজ্যৰ তুলনাত অসমৰ মৰ্টেলিটি ৰেট আটাইতকৈ কম মই উত্তৰ পূৰ্ব ৰাজ্যখিনিক ইয়াৰ ভিতৰত অনা নাই বাট যদি আমি দেশৰ আন ৰাজ্যৰ লগত তুলনা কৰোঁ আজি অসমৰ মৰ্টেলিটি ৰেটে আটাইতকৈ কম আমাৰ বাবে আৰু এটা ভাল খবৰ এইটোৱে যে প্ৰথমতে মই এটা এক্টিভ কেছৰ এটা ষ্টেটাছ দিব খুজিছো যে আমাৰ কনফাৰ্ম কেছৰ সংখ্যাই 5,586 টাত ভৰি দিছে as of now confirmed corona positive is 5586 হস্পিটালত আছে 2170 আৰু তাৰ বিপৰীতে সুস্থ হৈ ঘৰলৈ উভতি যোৱা লোকৰ সংখ্যা হল 3521 যোৱা দুদিনত আমি যদি দেখা পাওঁ যে এভাৰেজ আমি কেছ 250ৰ তলত পাই আছিল আৰু কেতিয়াবা কেতিয়াবা ইভেন আমি 102টা লৈকেও আমি কমত পাইছো কিন্তু যোৱা কালি যেটো স্পাইক আছিল 331 that was the highest তাৰ আগত আমাৰ আটাইতকৈ ডাঙৰ স্পাইক আছিল around 285 on 4th June 4th June আমাৰ 285 আছিল that was the highest spike কিন্তু যোৱা কালি 331 টা কেছ আটাইতকৈ হাইয়েষ্ট বুলি আমি ক'ব লাগিব কিন্তু ইয়াৰ মাজত এটা গুণগত পাৰ্থক্য আছে কি 4 তাৰিখে আমি যেতিয়া 285 টা কেছ আমি পাইছিলো
সেই মুহূৰ্তত আমাৰ টেষ্টিং আছিল 7 to 8,000 কিন্তু যোৱাকালি our test figure was around 15,000 so 15,000 test কৰি we got 331 cases মই ভাবো যে যদি আমি টেষ্টিং আৰু নাম্বাৰ অফ কেছ যদি এটা আমি কোৰিলেট কৰো তেতিয়ালে মই ভাবো যে পেনিক হোৱাৰ কোনো প্ৰয়োজন নাই বিকজ অফ নাম্বাৰ অফ টেষ্ট we have concluded তাৰ কাৰণে আজি আমাৰ অকনমান যোৱাকালি আমি বেছি করোনা পজিটিভ ৰোগী আমি দেখা পাইছো ডাবলিং ৰেটৰ কথা আমি পাতো আমাৰ যোৱাবাৰ মই যেতিয়া 8 জুনৰ সময়ত আপোনালোকক সম্বোধন কৰিছিলো সেই সময়ত ডাবলিং ৰেট আছিল 7 ডেজ আজি আমাৰ কেছৰ ডাবলিং ৰেটৰ গৈ পেলাই আমি 13 দিনত ভৰি দিছো তাৰমানে 13 দিন হলেহে এতিয়া আমাৰ কেছ দুগুণ হৈছে আদাৰৱাইজ আগতে আমাৰ 7 দিনলৈকে আছিল আৰু এটা সময় আহিছিল আপোনালোকৰ মনত আছে যে 3 দিনত আমাৰ কেছ ডাবল হৈ গৈছিল 20 মেৰ পৰা 23 মেৰ ভিতৰত আমাৰ কেছ ডাবল হৈ গৈছিল but against that now our doubling rate is 13 days discharge আমাৰ খুব ভালে হৈ আছে যোৱাকালি আমি 202 গৰাকী ব্যক্তিক ডিসচাৰ্জ কৰিছিলো আজিও আমি এতিয়ালৈকে 117 গৰাকী ব্যক্তিক ডিসচাৰ্জ কৰিছো হয়তো নাম্বাৰ অফ ডিসচাৰ্জ গধুলিলৈকে আৰু বাঢ়িব পাৰে আটাইতকৈ খুব মই গৌৰৱ সহকাৰে ক'ব খোজো যে অলপ পিছতে মেবি আফটাৰ 1 hour our test will cross 3 lakhs এতিয়া অলমোস্ট we have touched মই এতিয়া সালে আপোনালোকক গধুলিলৈকে মই টুইট কৰি দিম Assam has touched 3 lakh test figure so এটো এটা খুব ইম্পৰ্টেন্ট কথা যোৱা 13 তাৰিখে আপোনালোকে যদি হিসাব কৰে it was 2 lakhs 13 পৰা 22 within 9 days we have done 1 lakh test এতিয়া দেখত 3 লাখ টেষ্ট কৰা ষ্টেটৰ সংখ্যা কেইখন মানত থাকি গৈছে টোটাল আমি যদি চাও পাৰ মিলিয়ন পপুলেশনত যদি আমি টেষ্ট চাব যাও অসমৰ পাৰ মিলিয়ন টেষ্ট ফিগাৰ ইজ নাও 8229 লাষ্ট যেতিয়া মই সাংবাদিক মেল কৰিছিলো আপোনালোকৰ লগত কথা পাতিছিলো সেই সময়ত পাঞ্জাব আদি আমাতকৈ আগত আছিল এতিয়া যদি আমি চাও যে ডাঙৰ ষ্টেট আমাতকৈ আগত হিমাচল ৰাজস্থান মাৰ্জিনেলি 8475 8582 তামিলনাডু 11000 দিল্লী 19000 অন্ধ্ৰ প্ৰদেশ 12000 তার বাদে আৰু আমাৰ ওপৰত কোনো ষ্টেট নাই so now we are among the top 6 per million test কৰাৰ সংখ্যাত we are among the top 6 of course ইয়াৰ ভিতৰত মই আনমান নিকোবৰ বা গোৱাক ধৰা নাই আমাৰ লগত যেটো সাইজ আৰু স্ট্ৰেংথ বুলি আমি যেটো কথা কওঁ so now we have come around number 6 আৰু মই ভাবো in next 1 week time because our capacity decrease hua na we are only increasing so moi bhabu je we will achieve much higher feat ami aru beshi bhal record ami koribo parim per million and total testing so ekhini amar eta testing or khetrot asil অসমত আজিৰ মুহূৰ্তলৈকে বাহিৰৰ পৰা 2,43,414 গৰাকী ব্যক্তি এতিয়ালৈকে অসমত প্ৰৱেশ কৰিলে আৰু তাৰ ভিতৰত ৰাস্তা দি 73,000 ট্ৰেনেদি 1,09,000 আৰু by air now it is 60,000 so 2,43,414 এই ব্যক্তি আমাৰ অসমত প্ৰৱেশ কৰিলে ইয়াৰ ভিতৰত উত্তৰ পূৰ্বৰ পৰা ৭৫,০০০ ব্যক্তিক আমি অন্তৰ্ভুক্ত কৰা নাই
কাৰণ তেওঁলোকক আমি কোৱাৰেণ্টাইন কৰা নাই, সেইকাৰণে আমি তেওঁলোকক অন্তৰ্ভুক্ত কৰা নাই। বাট এই 2,43,000 ব্যক্তি প্ৰতিগৰাকীকে আমি টেষ্ট কৰিছোঁ, প্ৰতিগৰাকী ব্যক্তিকে আমি কোৱাৰেণ্টাইন কৰিছোঁ, আৰু সেই ফালৰ পৰা মই ভাবোঁ যে আমাৰ তেনেকৈ ফাইনেন্সিয়েল এক্সপেণ্ডিচাৰো হৈছে, গোটেই হৈছে। বাট কোৱাৰেণ্টাইন 2,43,000 পিপল আৰু প্ৰতিজন ব্যক্তিকে টেষ্ট কৰা, এইটো এটা বহুত মই ভাবোঁ যে আমাৰ বিভাগৰ বিষয়া কৰ্মচাৰীসকলে they have done a wonderful job, কাৰণ 2,43,000 মানুহক কোৱাৰেণ্টাইনত ৰখা, সকলোকে টেষ্ট কৰা, সকলোকে ঘৰলৈ ঘূৰাই পঠাই আকৌ হোম কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা, আৰু গোটেই কমিউনিটি সকলেও বহুত গাঁৱৰ ৰাইজেও বহুত ইয়াত সহায় কৰিছে। চ' ইট ইজ এ বিগ এচিভমেণ্ট ফৰ এভৰিৱান। এই মুহূৰ্তলৈকে আমি 173খন ট্ৰেইন আমি অসমত আহিছিলে, আৰু ঠিক সেইধৰণে আমি যদি চাওঁ যে আমাৰ ইয়াত এতিয়ালৈকে 711খন ফ্লাইট আজিৰ দিনটোলৈকে আহি পালে। যোৱা দুদিনত যদি আমি এনেই ৰাফলি চাওঁ যে আমাৰ মানুহ অহা সংখ্যা কমিছে নে বাঢ়িছে, এনেকৈ যদি আমি চাওঁ, তেতিয়াহ'লে 15 তাৰিখে আমাৰ অসমত ট্ৰেইনেদি নমা লোকৰ সংখ্যা আছিল এদিনত 8,586। That was the highest peak. In one day, 8,586 জন ব্যক্তি in one day, this was the highest. যোৱাকালি এই সংখ্যা নামি 5,000লৈকে গৈ পাইছেগৈ। মোটামুটি আমাক জনোৱা খবৰ মতে 23 তাৰিখৰ পিছত আৰু কৃষক শ্ৰমিক এক্সপ্ৰেছ প্ৰায় নাথাকিব। তাৰমানে যদি কৃষক শ্ৰমিক এক্সপ্ৰেছ নাথাকে, তাহলে এভাৰেজ আমি 1,500 পৰা 2,000 মানুহে আমি অসমত পাম। আৰু সেইকাৰণে লাৰ্জ কোৱাৰেণ্টাইন চেণ্টাৰ যিবিলাক আছিলে, 23ত যদি লাষ্ট আহি পায়, 7 দিন যদি তাৰ পিছত কোৱাৰেণ্টাইন হয়, তাহলে মই ভাবোঁ যে ফাৰ্ষ্ট উইকৰ পৰা the pressure on quarantine will come down drastically. অৰ্থাৎ বহুত বেছি আৰু মানুহ অসমৰ বাহিৰৰ পৰা আহিবলগীয়া নাই, বা যিসকলে আহিছে সেইসকলৰো আমি এটা খুব ভাল ধৰণে মেনেজ কৰিব পাৰিম। আমি যিটো সকলোকে সহায় কৰি আছিলোঁ 3 মাহৰ, এই মাহৰ পুঁজিটো আমি এইকাৰণেই মুকলি কৰিব পৰা নাই, ইমান মানুহ আহি আছে, কোন আহিলে আমাৰ পইচা পোৱাৰ পৰা আৰু কাক পইচা নেক্সট ইনষ্টলমেণ্ট পঠাব লাগিব, ই এটা ৰেকৰ্ড ৰিকনচিলিয়েশ্যন লাগিব। ডিচি সকলে আমাক জনাব লাগিব যে কোন আহি পালে আৰু কাক আমি পঠাব লাগিব। সেইকাৰণে পাৰহেপছ নেক্সট থাৰ্ড ইনষ্টলমেণ্টটো আমি পঠাওঁতে 10-15 দিন দেৰি হ'ব, বিকজ উই হেভ টু ৰিকনচাইল দ্য ফেক্ট। ৰিকনচিলিয়েশ্যন এটা এক্সাৰচাইজ হ'ব। 23 তাৰিখে লাষ্ট বেটছটো আহি পোৱাৰ পিছত ডিচি সকলে ৰিকনচিলিয়েশ্যন কৰিব পাৰিব যে আমাৰ, আপোনালোকে জানে যে এতিয়ালৈকে আমি প্ৰায় 3,88,456 মানুহক আমি 4,000 টকাকৈ আমি এতিয়ালৈকে দিছোঁ। ইয়াৰ পৰা 2.43 মাইনাছ হ'ব। গতিকে এই যে মাইনাছ কৰিব লাগিব যিসকল আহি পালে, চ' ইট ইজ টেকিং ছাম টাইম। গতিকে সেইটো ক্ষেত্ৰত মই অলপ ৰাইজে 2-এটা প্ৰশ্ন সোধে, সেইকাৰণে এইটো মই স্পষ্টীকৰণ এটা দিব খুজিছোঁ। এতিয়া আমি আহিব খুজিছোঁ যে আমাৰ সন্মুখত কেইটামান নতুন সমস্যাই দেখা দিছে, আৰু সেইটোৰ বিষয়ে ৰাইজক জনাই থোৱাটো ভাল হ'ব যে মই বহুত দিনৰ পৰা এইটো কথা এমফেচিছ কৰি আছোঁ যে ফেজ 3, ফেজ 1টো এনেকুৱা আছিল যে চেগা চুৰুকাকৈ আমি ইয়াত টেষ্ট কৰিছোঁ, তাত টেষ্ট কৰিছোঁ, আৰু ফেজ 1 ৱাজ মষ্টলি ডমিনেটেড বাই মাৰ্কাজ। It was mainly in অসমত যদি আমি চাওঁ, the phase 1 of the COVID was dominated by the incident of Marcus, Nijamuddin Marcus. আৰু
সমগ্ৰ এপ্ৰিল মাহটো আমি মোটামুটি মাৰ্কাজৰ কেছসমূহ আমি পাইছিলোঁ, তেওঁলোকক ৰিচিভ কৰিলোঁ, ট্ৰিটমেণ্ট কৰিলোঁ, পঠাই দিলোঁ। এটা সেইটো আছিল আমাৰ বাবে ফেজ 1। তাৰ লগত আমি কমিউনিটি সাৰ্ভিলেন্স প্ৰগ্ৰাম এটাও আমি আৰম্ভ কৰিছিলোঁ, বাট উই কুড নট গেট এনি পজিটিভ পিপল। তাৰমানে অসম ৱাজ মোৰ অৰ লেছ কোভিড ফ্ৰী except the Marcus. That was the history. 5th May পৰা next April গ'ল, 5 May পৰা যেতিয়া লকডাউন খুলিলে, ৰাস্তা ঘাটৰ অলপ ৰিলেক্সেশ্যন হ'ল, ৰোডৰ কথা আহি পৰিলে, লাহে লাহে আমাৰ হাতত কোৱাৰেণ্টাইন কেছবিলাক অহা আৰম্ভ কৰিলে। আৰু কোৱাৰেণ্টাইন কেছেদি গৈ 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 আমি 5,000 কোভিডৰ সংখ্যা পাৰ কৰিলোঁ। It may go up to 6,000, but release is also fast. গতিকে মই ভাবো যে second phase of যেটো কোভিড আছিল, বেসিক্যালি বাহিৰৰ পৰা অহা মানুহৰ সংখ্যা হি 6,000 লৈকে যাব পাৰে, 6,500 হ'ব পাৰে, but recovery is fast. So এইটো গোটেইটো মই ভাবো যে by July 1st week it will come to an end by and large. তাৰ পিছতো প্লেন চলিব, দুজন এজন পাম, কিন্তু বাই এণ্ড লাৰ্জ এইটো যাবগৈ। এই সেকেন্ড ফেজটো চলি থকাৰ সময়তে আমি গুৱাহাটী মহানগৰীত চেগা চুৰুকাকৈ কেইটামান কেছ পাই আছিলোঁ, যাৰ কোনো ট্ৰেভেল হিষ্ট্ৰী নাছিলে। আৰু সেইকাৰণে আমি গুৱাহাটী মহানগৰীত আমি এটা যোৱাবাৰ আপোনালোকক আমি কৈছিলোঁ যে আমি 15 তাৰিখৰ পৰা 30 তাৰিখলৈকে আমি 50,000 স্যাম্পল টেষ্ট কৰিম। আৰু তাৰ লগে লগে যে আমিও টেষ্ট কৰিম আৰু মানুহে যাতে ভলেন্টাৰিলি দিয়ে, সেইকাৰণে আমি 12টা স্ক্ৰিনিং চেণ্টাৰো আমি আৰম্ভ কৰিছিলোঁ। আমি আশা কৰা নাছিলোঁ যে 12টা চেণ্টাৰত ইমানখিনি মানুহ আহিব, কিন্তু ৰেছপন্সটো খুব ভাল আছিলে। আৰু আজিৰ দিনতো 12টা স্ক্ৰিনিং চেণ্টাৰত এভাৰেজ 500 to 400 মানুহ আহিছে পাৰ ডে। কেতিয়াবা পাণ্ডুত আটাইতকৈ বেছি আহে, কেতিয়াবা কেপিটেল ডিস্পেন্সাৰীত বেছি আহে, বাট এভাৰেজ 400 মানুহ অকল 12টা হস্পিটালত কোনেও একো নোকোৱাকৈ আউট অফ দেয়াৰ ওন এনজাইটি লোক আহি আছিলে। এতিয়া এই 12টা কালেকশ্যন চেণ্টাৰ আমি 15 তাৰিখৰ পৰা আজিলৈকে চলোৱাৰ পিছত যিখিনি মানুহ আমি অনা নাই, নিজে আহিছে, ভলেন্টাৰিলি আহিছে, উই গট 111 পজিটিভ কেছ। সো যদি তেওঁলোক নিজে নাহিলেহেঁতেন আমি নাপালোহেঁতেন, বাট তেখেতসকলে চিমটম দেখিলে, নিজে আহিলে। আৰু ক'ব গ'লে 111টা কেছ দুদিনত পাম বুলি আমি ভবা নাছিলোঁ, কিন্তু আমি পালোঁ। তাৰমানে এটা কথা বুজো যে মানুহে কোভিড কেনেকে হয়, কি হয়, কোভিড বুলিলে কি বুজে, মানুহে লাহে লাহে বুজা হৈছে। আৰু মানুহে জানে যে মোৰ হয়তো কোভিড হ'ব পাৰে। ইমান দিনে স্যাম্পল দিয়াৰ সুযোগ নাছিল কাৰণে হয়তো জিএমচি এমএমচিত আহিব বেয়া পাই অহা নাছিলে। এতিয়া সেইটোৰ লগে লগে আমি 111 আমি কোভিড নট 111 114 আমি পজিটিভ কেছ পালোঁ আউট অফ দ্য স্ক্ৰিনিং চেণ্টাৰ্ছ, যি 12টা আমি স্ক্ৰিনিং কৰিছিলোঁ। আৰু কমিউনিটি লেভেলত গুৱাহাটীত আমি কণ্টেইনমেণ্ট জোন পৰ্যায়ত আমি 36 কেছ আমি এতিয়ালৈকে পাইছোঁ, যিবিলাক কণ্টেইনমেণ্ট জোনৰ পৰা আমি চেম্পল লৈছিলোঁ। জিএমচি এমএমচিত যি ৰেগুলাৰ স্ক্ৰিনিং হয় তাতে 4টা, আৰু মোটামুটি 37 পেচেঞ্জাৰ এনেকুৱা আছিলে যে তেওঁলোক যদিও স্ক্ৰিনিং চেণ্টাৰত আহিছিলে, তেওঁলোকৰ এটা ট্ৰেভেল হিষ্ট্ৰী আছিলে, তেওঁলোকে ট্ৰেভেল হিষ্ট্ৰী লৈ আহিছিলে আৰু তেওঁলোকে পেচেঞ্জাৰ বুলি ক'ব পাৰে। সো 181 আৰু 181ৰ পৰা যদি আমি 37 আমি মাইনাছ কৰি দিওঁ, তেতিয়াহ'লে 144
পেচেণ্ট আমি যোৱা 15 তাৰিখৰ পিছত গুৱাহাটীত পাইছোঁ উইদাউট ট্ৰেভেল হিষ্ট্ৰী এণ্ড ফ্ৰম দ্য কমিউনিটি সো দিছ ইজ এ বিগ থিং কাৰণ অসমত আমি 250-300 কেছ দিল্লীত আমি পাইছিলোঁ কিন্তু এইটো যদি স্পাইক থাকে তেতিয়াহ'লে আমি দিনে 200-300 আমি হয়তো গুৱাহাটীতে কেছ পোৱা আৰম্ভ কৰিম ইফ যোৱাকালি যদি আমি ঘটনাখিনিক বেৰোমিটাৰ বুলি লওঁ কালি গুৱাহাটীত 100টাতকৈ আমি বেছি কেছ কালিয়ে গুৱাহাটীত আমি পাইছোঁ আৰু 100-200 কেছ গুৱাহাটীত যদি আমি পাব লাগে হেতু এটা অসুবিধাৰ কথা গোটেই ৰাজ্যখনত 200-300 পোৱাটো বেলেগ কথা 6খন মেডিকেল কলেজ 32খন সিভিল হস্পিটাল মডেল হস্পিটাল সবক মিলাই কেছ পোৱাটো বেলেগ কথা আৰু অকল সিটিতে কেছ পোৱাটো বেলেগ কথা কিন্তু আমি কেছ পোৱাটো হয় আৰু গোটেই মহানগৰীখনতে পোৱাটো হয় কোনোবা দিছপুৰত পজিটিভ হৈছে কোনোবা পাণ্ডুত পজিটিভ হৈছে কোনোবা ক্যাপিটাল নাৰ্সাৰীত ক্যাপিটাল ডিসপেন্সাৰীত পজিটিভ হৈছে সো এক্ৰছ দা সিটি আমি করোনা কেছৰ আবিৰ্ভাৱ আমি দেখা পাইছো কমন কি বুলি খুদিলে আমি দেখা পাওঁ যে ফাঁসী বজাৰৰ লগত কানেকশনটো ইট ইজ এ কমন থ্ৰেড যে কোনোবাই ফাঁসী বজাৰ দোকানত কাম কৰিছিলে কোনোবাই তাত কাপোৰ কিনিব গৈছিলে কোনোবা তাত এমপ্লয়ি কোনোবা বজাৰ কৰিব গৈছিলে সামহাও ফাঁসী বজাৰটো এটা কমন হটস্পট বুলি শব্দটো কওঁ নকওঁ বেলেগ কথা বাট এটা কমন পইণ্ট অফ কনসাৰ্ন এটা দেখা গৈছে তাৰ লগে লগে গুৱাহাটীৰ পাণ্ডু অঞ্চল মালিগাঁও অঞ্চল মাছখোৱা ফাঁসী বজাৰ আৰু আমি যেটো কম 15-16 ওয়ার্ড গুৱাহাটী ধীৰেনপাৰা আমবাৰী ফটাখিল লখৰা সো এইখিনি এটা আমাৰ হটস্পট হিচাপে আমি দেখা পাইছো 6টা ওয়ার্ড গুৱাহাটীৰ খুব চিন্তাৰ বিষয় হৈছে হেতু হল ওয়ার্ড নাম্বার 2 7টা ওয়ার্ড নাম্বার 2 ওয়ার্ড নাম্বার 3 ওয়ার্ড নাম্বার 4 ওয়ার্ড নাম্বার 5 ওয়ার্ড নাম্বার 10 ওয়ার্ড নাম্বার 15 ওয়ার্ড নাম্বার 16 সো এইখিনি আমাৰ কাৰণে এটা চিন্তাৰ বিষয় হৈছে আৰু যদি আপোনালোকে পুলিশ স্টেশন ওয়াইজ পজিটিভ কেছ যদি বিচাৰে জালুকবাৰী পিএস যেটো মই কৈছিলো যে পাণ্ডু অঞ্চল সেই কেছ সেই পিএস টোতে কেছ হৈ গল 31 এখিনি কিন্তু মই উইদাউট ট্ৰেভেল হিষ্ট্ৰী কৈছো উইথ ট্ৰেভেল হিষ্ট্ৰী হোম কোৱাৰেণ্টাইনত থকা মানুহ দেটি যে হেতু বেলেগ কথা তেনেকে গুৱাহাটীত প্ৰায় 450 কেছ হৈছে কিন্তু এটো এটা বেলেগ ফটাখিল আমবাৰীত কেছৰ সংখ্যা আন্ডাৰ ফটাখিল আমবাৰী পিএস নাও 69 ভৰলুমু পিএস 51 আৰু পানবজাৰ পিএস 25 সো এই 4টা অঞ্চল এটা হটস্পট হিচাপে বা পইণ্ট অফ কনসাৰ্ন হিচাপে আমাৰ লগত দেখা গৈছে যোৱা কালি পৰহি আমাৰ স্বাস্থ্য বিভাগে কামৰূপ জিলা প্ৰশাসনৰ লগত মেট্ৰো প্ৰশাসনৰ লগত আমি খুব অন্তৰংগকৈ আমি কথা পাতিছো তো হাউ টু কমবেট কোভিড ইন গুৱাহাটী আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সভা কক্ষটো 6টা বজাত আমাৰ এখন সভা বহিব বেসিক্যালি আমি 3-4টা স্ট্ৰেটেজি আমি ৰিকমেন্ড কৰিছো হেতু হৈছে যে ওয়ার্ড ওয়াইজ লকডাউন যে যতে কেছৰ সংখ্যা দ্ৰুতগতিত বাঢ়িব সেই ওয়ার্ড কেটাত আমি টোটাল লকডাউন দিব লাগে but that decision will not be taken by the health department this decision has to be taken by Kamrup district metro but we have recommended আমি স্বাস্থ্য বিভাগৰ ফালৰ পৰা আমি এটো recommend কৰিছো যে whenever it is necessary ward wise lockdown আমি impose কৰিব লাগে যাতে আমি সেই ওয়ার্ডত আমি কার্ভ ডাল ফ্ল্যাট কৰিব পাৰো তামানে
we have recommended not a narrow containment zone, we have recommended a bigger containment zone. City lockdown কৰাৰ প্ৰয়োজন নাই, কিন্তু পাণ্ডু এতিয়া 2 আৰু 3 4 ওয়ার্ড মিলি পাণ্ডু হয়, 15-16 ওয়ার্ড মিলি পটাখিল আমবাৰী ধীৰেনপাৰা হয়। সো যেতিয়াই জিলা প্ৰশাসনে ভাবিব যে এতিয়া ই আমাৰ হাতৰ বাহিৰত গৈছে, তেতিয়া we have recommended that ward wise lockdown should be imposed apart from the policy of containment zone. Containment zone or পৰা অলপ আগুৱাই গৈ lockdown entire ward should be kept under lockdown initially for a period of 7 days and if necessary for another 7 days. কিন্তু সময়টো কেতিয়া হ'ব, সেই সময়টো আজি নে সেই সময়টো কালি নে সেই সময়টো পৰহি বা 10 দিন পিছত, সেইটো কামৰূপ জিলা প্ৰশাসনে ডিটাৰমাইন কৰিব। নাম্বাৰ 1। নাম্বাৰ 2, আমাৰ যি 12টা আমি ভলেন্টিয়াৰ স্ক্ৰিনিং সেন্টাৰ কৰিলো, গোটেই কেছখিনি আমাৰ আহিলে ফ্ৰম those স্ক্ৰিনিং ক্যাম্প। হেতু যদি স্ক্ৰিনিং ক্যাম্প আমি নকৰিলোহেঁতেন, আমি হয়তো এই গ্ৰেভিটিটো দেখা নাপালোহেঁতেন, কাৰণ মানুহ এমএমসি জিএমসি আহিবৰ কাৰণে ইমান ভাল নাপায়। পৰহিৰ পৰা গুৱাহাটীত আমি 33টা স্ক্ৰিনিং সেন্টাৰ বনাব ঠিক কৰিছো, 33 প্ৰত্যেক ওয়াৰ্ডত এটাকৈ, জিএমসি এমএমসি বাদ দি পাৰ ওয়ার্ড 33। গতিকে সেই 12টাৰ ভিতৰত 10টা 33 ভিতৰত থাকিব, 2টা নাথাকিব, কাৰণ এমএমসি জিএমসি টোক আমি ওয়ার্ডৰ লগত ৰাখা নাই। এই 33টা স্থান কোড হ'ব, স্কুল কেখন কোন হ'ব, আপোনালোকক অলপ পিছতে হোৱাটছআপত আমি দি দিম যে কোড হ'ব, আৰু মোটামুটি লিষ্ট এখন আছে, মই আপোনালোকক যেনেকে আমাৰ ওয়ার্ড নম্বর 1 জালুকবাড়ি গার্লস হাই স্কুল, ওয়ার্ড নম্বর 2 পাণ্ডু আদর্শ, ওয়ার্ড নম্বর 3 বিদ্যা মন্দির, ওয়ার্ড নম্বর 4 কামাখ্যা, ওয়ার্ড নম্বর 5 দুর্গা সরোবর বিদ্যাপীঠ হাই স্কুল, ওয়ার্ড নম্বর 7 আমবাড়ি হাই স্কুল, ওয়ার্ড নম্বর 8 কালিরাম বৰুৱা গার্লস হাই স্কুল, এনেকে 31 ওয়ার্ডত আমি এই 31টা আমি সেন্টাৰ কৰিম উইথ জিএমসি এণ্ড এমএমসি, ইট উইল বি 33। সো ইয়াতে পৰহিৰ পৰা ৰাইজে ভলেন্টিয়াৰলি স্যাম্পল দিব পাৰিব। ট্ৰুনাটস বুলি এটা পাৰ্টিকুলাৰ মেচিন আছে, আমি সেই স্কুলবিলাকত সেই মেচিনটো ইনষ্টল কৰিব খুজিছো, যাতে ৰিজাল্টটো তাতে ইনষ্টেন্টলি দিব পাৰি নেকি। কিন্তু ইট উইল টেক টাইম 7 days সেইটো পৰ্যায়ত যাবৰ কাৰণে, বাট আমি চেষ্টা কৰি আছো। অলৰেডি আমি 100টা ট্ৰুনাটস মেচিনৰ আমি অৰ্ডাৰ দিব খুজিছো, আৰু সেই ট্ৰুনাটস মেচিন বিলাকৰ কেপাসিটি থাকে দিনটো 30 to 40। সো আমি তাতে দিনটো 30টা বা 35টা স্যাম্পল পাম, তাতে ললো, তাতে ৰিজাল্ট কৰি দিলো, তেতিয়া আৰু 3 দিন ৰখিব নালাগে। আৰটিপিসিআৰ টেষ্টৰ কাৰণে আহোতে যাওঁতে 3 দিন থাকিব লাগিব। সো ইয়াত যাতে আমি ইনষ্টেন্ট ৰিজাল্ট পাওঁ, কিন্তু এইটো নৰ্মেল টেষ্ট হয়, আইসিএম এ এপ্ৰুভ কৰা টেষ্ট, এইটো টোটাল টেষ্টৰ ভিতৰতে পৰে। সো ট্ৰুনাটস টেষ্ট আমি এই 33টা জায়গাত কৰাৰ কাৰণে আমি ভাবিছো, বাট এজ অফ নাও নৰ্মেল স্যাম্পল লৈ আহি মেডিকেলত টেষ্ট কৰিম, ৰিজাল্ট দিম, কিন্তু ইয়াক আৰু অলপ সফিষ্টিকেটেড কৰাৰ কাৰণে আমি প্ল্যান কৰি আছো। আৰু এই 33খন হাই স্কুলতে আমি বৰ্তমান একোখন সৰু সুৰা হস্পিটাল টাইপ কৰিব খুজিছো। এই 33খনতে নট 33 31ত এজন এমবিবিএস ডক্টৰ থাকিব, 2জন এমপিডব্লিউ থাকিব, 2জন জিএনএম, 2গৰাকী জিএনএম থাকিব, 2গৰাকী এএনএম থাকিব, 2গৰাকী ল্যাব টেক থাকিব, যাতে সৰু সুৰা ঔষধ, হস্পিটাল, টেষ্টিং, স্যাম্পল কালেকশন গোটেইবিলাক যাতে গুৱাহাটী মহানগৰী ৰাইজৰ কাৰণে এই 31টা জায়গাতে সম্ভৱ হৈ যায়। সময় লাগিব অলপ, বাট দ্যাট ইজ আৱাৰ ইন্টেনশন। কিন্তু স্যাম্পল কালেকশনটো পৰহিৰ পৰা আৰম্ভ হৈ যাব, আৰু লিষ্টখন আমাৰ এনএচএমৰ ফালৰ পৰা বাতৰি কাকতত আমি ভাল কৰি
প্ৰচাৰো কৰিম, বহুল প্ৰচাৰ কৰিম, ৰাইজে যাতে গম পায় আৰু আপোনালোককো দি দিম আমি, আপোনালোকেও যাতে এই প্ৰচাৰ কৰিব পাৰে। বেচিক্যালি পৰহিৰ পৰা আমি আৰম্ভ কৰিম। হয়তো পৰহি ক'ৰবাত গোটেই 31টা নহয়, হয়তো 20টাও আৰম্ভ হ'ব পাৰে, বাট উইদিন ডে অৰ ওৱান অৰ 2 ডে এইটো ফুল্লি ফাংচনেল হৈ যাব। তাৰ পিছত এতিয়া মই যেনেকে ক'লো যে ধৰক গুৱাহাটীত ডেইলি 200 কেছ আহিলে আমি ক'ত ৰাখিম? অসমত আহোঁতে আমি ৰাখিব পাৰোঁ, কিন্তু যদি ডেইলি 200 গুৱাহাটীত আহে সেইটোতো আমাৰ কোনো হস্পিটালে আমাক ছাপোৰ্ট নকৰিব। 3 দিনত 600 হৈ যাব। 3 দিনত 600 পেচেণ্ট ৰাখিব লাগিলে আমি GMC MMC সম্পূৰ্ণভাৱে আমি আন পেচেণ্টৰ কাৰণে বন্ধ কৰি দিব লাগিব। সেইকাৰণে আমি ঠিক কৰিছোঁ যে যিহেতু কোৱাৰেণ্টাইনৰ কাম 1 তাৰিখৰ ভিতৰত শেষ হৈ যাব, এটলিষ্ট ইন চিটি 23ত লাষ্ট ট্ৰেইনখন আহিলে 1ত চেজ হৈ যাব। চ' আমি যিবিলাক কোৱাৰেণ্টাইন কেম্প বনাইছিলোঁ সৰু সজাইতে হওক, খানাপাৰাতে হওক, উই আৰ কনভাৰ্টিং ডেট টু হস্পিটেল নাও। কাৰণ চিটিত মই আশংকা কৰিছোঁ যে কেছৰ সংখ্যা বাঢ়িব, 100-150কৈ কেছৰ সংখ্যা বঢ়াৰ আশংকা আছে। ফটক কৰি এই কাৰ্ভডাল ফ্লেট হোৱাৰ কথা নাই, কাৰণ যিহেতু কোনোবা ঘৰত যদি এজনৰ সোমাই ই আৰু দুজনক দিব, গতিকে এই ফ্লেটেন কৰিবৰ কাৰণে আমি বহুত বেছি টেষ্ট কৰিব লাগিব, লকডাউন, কণ্টেইনমেণ্ট আৰু সাধাৰণ জীৱন যাত্ৰা ব্যাহত নোহোৱাকৈ আমি মিনিমাম এমাহ কাম কৰাৰ পিছতহে ইট উইল বি ফ্লেটেন। চ' সেইকাৰণে আমাৰ কোৱাৰেণ্টাইন চেণ্টাৰ্ছবিলাকক এতিয়া আমি কোভিড কেয়াৰ চেণ্টাৰ, তাৰমানে নন চিম্পটমিক পেচেণ্টক তাতেই ট্ৰিটমেণ্ট কৰাৰ কাৰণে আমি ব্যৱস্থা কৰিম, যাতে অকল চিম্পটমিকবিলাকহে হস্পিটাললৈকে আহিব পাৰে। গতিকে আমি অলপ গুৱাহাটীক লৈ লকডাউনৰ পৰা আৰম্ভ কৰি কণ্টেইনমেণ্ট জোনৰ পৰা 31 মেকশ্বিফ্ট হস্পিটাল, 31 টেষ্টিং চেণ্টাৰ আৰু কনভাৰ্টিং কোৱাৰেণ্টাইন কেম্পছ টু কোভিড কেয়াৰ চেণ্টাৰ্ছ, এই গোটেই ষ্ট্ৰেটেজিবিলাক লৈ আমি কাম আৰম্ভ কৰিব খুজিছোঁ। এণ্ড মোৰ অৰ লেছ নাও ফ'কাছ উইল বি অন গুৱাহাটী। চাইমালটেনিয়াছলি এই গুৱাহাটীৰ দৰে যাতে সামাজিক সংক্ৰমণ আন জিলাত নহয়, তাৰ কাৰণে আন জিলাতো আমি গুৱাহাটীত যিখিনি কাম আমি কৰিব খুজিছোঁ সেই একেখিনি কাম যাতে আন জিলাতো কৰিব পৰা যায়, বেচিকেলি ডিষ্ট্ৰিক্ট এণ্ড সাব ডিভিজনেল হেডকোৱাৰ্টাৰ, তাৰ কাৰণে আমি বাকী সকলকো আমি নিৰ্দেশ দিম যাতে তেওঁলোকেও এনেকুৱা কামবিলাক হাতত ল'ব পাৰে। সৰ্বশেষত মই এইটোৱে ক'ম যে গুৱাহাটীৰ চিটুৱেশ্যনটো ইট ইজ খুব বেছি, বহুত বেছি শুভ এটা পৰিৱেশৰ ইংগিত দিয়া নাই। দিল্লী, চেন্নাই, মুম্বাই যাতে আমাৰ মহানগৰখন হ'ব নোৱাৰে, তাৰ বাবে ছ'চিয়েল ডিষ্টেন্সিং আৰু মাস্ক খুব ডাঙৰ কৰি আমি ইয়াৰ বাবে সকলোৱে কেম্পেইন কৰিব লাগে, নহ'লে আমাৰ বিপদ অনিবাৰ্য। স্বাস্থ্য বিভাগে আমি যিখিনি কৰিব পাৰিম ডেফিনেটলি আমি কৰিম, ৰাইজেও আমাক সহযোগিতা কৰিব লাগিব। কিন্তু ৰাইজে যদি সহযোগিতা নকৰে, ডিষ্টেন্স নামানে, মাস্ক নিপিন্ধে, তেতিয়াহ'লে মহানগৰীৰ চিটুৱেশ্যন উইদিন 7 to 10 days ই অৱনতি ঘটি যাব। কিন্তু যদি সকলো ৰাইজে সহযোগিতা কৰে তেতিয়াহ'লে আমি হয়তো ইয়াক বচাই ৰাখিব পাৰিম, যেতিয়ালৈকে লাহে লাহে মেডিচিন আদি ওলাই নাহে। মই আগতে কৈছোঁ যে কিপিং ইট ইনটেক আপ টু 31 March ইজ ভেৰি ইম্পৰ্টেণ্ট, কাৰণ ছেপ্টেম্বৰ, নৱেম্বৰ, অক্টোবৰ মাহত হয়তো নতুন নতুন ঔষধ, ভেকচিনৰ কথা আহিব, বা 31 আগষ্টলৈকে আমি ইয়াক ধৰি ৰাখিব লাগিব। আৰু তাৰ কাৰণে মই গুৱাহাটীবাসী ৰাইজৰ বা অসমবাসী ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ। আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে আপোনালোকে কৰিব পাৰে। Targeted 50,000 samples which you were supposed to test in Guwahati. So far, how many samples have been? Around 5,000, but result has not emerged. So far, I think 3,000 result we have got. But we will come because now, because of Kerala and Bangalore train,
আমাৰ অলপ এনাৰ্জিটো তাতো গৈ আছে তো চেম্পল কালেকশ্যন কৰা 23 তাৰিখৰ পিছত আমি বহুত বেছিকৈ গুৱাহাটীত লাগি যাব পাৰিম আৰু এনেইতো যদি আমি চাব যাওঁ তেতিয়ালে অকল এই 10খন হস্পিটালতে আমি প্ৰায় 2,500 চেম্পল কালেক্ট কৰিছো ইন লাষ্ট from 15 basically. গতিকে total around 5,000 we have collected আৰু কিন্তু 1 তাৰিখৰ আগতে আমি 50,000 কমপ্লিট কৰিম খালি এটা মেট্ৰো নহয় উইথ আমিনগাঁও এৰিয়া মানে য'ত ট্ৰাকৰ গুৱাহাটীত য'ত ট্ৰাকৰ আড্ডা আছে আমি একদম জিএমচি এৰিয়া বুলি কোৱা নাই আমিনগাঁও অকনমান আজাৰা ট্ৰাকৰ চেণ্টাৰ নিউ গুৱাহাটী গোটেইখিনি সামৰি লৈ 50,000 আমি 31 তাৰিখৰ ভিতৰত কৰি ল'ম around 5,000 result 3,000 manor ahise কৰিম 31 ৰ ভিতৰত কৰিম কিন্তু কবাত 31 নহয় 2 তাৰিখো হ'ব পাৰে বাট উই আৰ অন ট্ৰেক আমি লাহে লাহে ইয়াক ইনক্ৰিজ কৰি গৈ আছো আৰু এই 31 টা চেণ্টাৰ হৈ যোৱাৰ লগে লগে মই ভাবো যে নাম্বাৰটো হয়তো 50,000 তকৈ বেছিও হ'ব পাৰে কম নহয়